CPI শিৱসাগৰ জিলা পৰিষদে আজি আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত আমি অৱস্থান ৰাখিছোঁ। প্ৰধানতঃ শেহতীয়া বান বিভীষিকাত যি পলংকৈ মানে যি অৱস্থা সৃষ্টি কৰিলে এই সংক্ৰান্তত আমি চৰকাৰলৈ স্মাৰক পত্ৰ আনিছোঁ। আমি 13 দফীয়া এই 13 দফীয়া স্মাৰক পত্ৰ আমি প্ৰধানতঃ যে আমাৰ যি বান বিভীষিকা হ'ল শেহতীয়াকৈ 4খন জিলাত ইয়াক ৰাষ্ট্ৰীয় দুৰ্যোগ হিচাপে ঘোষণা কৰিবলৈ আমি দাবী উত্থাপন কৰিছোঁ। লগে লগে অসমৰ বান গৰাখহনীয়া সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰিবলৈ আমি দাবী উত্থাপন কৰিছোঁ। আৰু এই বান বিভীষিকাত আচলতে কি কাৰণে এই বান বিভীষিকা হ'ল ইয়াৰ মূল কাৰণবিলাক বিচাৰি উলিয়াবলৈ এখন বিশেষজ্ঞ কমিটি গঠন কৰিবৰ কাৰণে আমি দাবী উত্থাপন কৰিছোঁ। আৰু ইয়াৰ লগত জড়িত যিবিলাক মূল কাৰণ ইতিমধ্যে আলোচনা হৈছে যে পাহাৰত মুক্ত যি কয়লা খনন আৰু দিখৌ নদীত যি ধৰণে বিহুবৰ চন্ত্ৰকত যি ধৰণে নীতি বহিৰ্ভূতভাৱে যি অবাধ গতিত দিখৌ নদী পাৰৰ চিনমুকাম নোহোৱাকৈ যি ধৰণে শিল বালি খনন কৰা হ'ল, গতিকে ইয়াৰ লগত জড়িত যিবিলাক মানুহ জড়িত হৈ আছে, প্ৰধানতঃ ৰাজনৈতিক নেতা, মন্ত্ৰী কথা নাম ওলাইছে, মন্ত্ৰী নাম ওলাইছে, বিধায়কৰ নাম ওলাইছে, ব্যৱসায়ী নাম ওলাইছে, এইসকলক আচলতে দৃষ্টান্তমূলক শাস্তি দিবৰ কাৰণে আমি দাবী উত্থাপন কৰি স্মাৰক পত্ৰ আনিছোঁ। গতিকে অসম চৰকাৰ মুৰব্বীয়ে শীঘ্ৰেই এই ক্ষেত্ৰত ব্যৱস্থা ল'ব লাগে। আৰু আমি কৈছোঁ যিসকল মন্ত্ৰী বিধায়কৰ নাম আলোচনা চলিছে তেওঁলোক জড়িত বুলি, তেখেতসকলে নিজ নিজ দায়িত্বৰ পৰা তেওঁলোক দুখমুক্ত নোহোৱা পৰ্যন্ত অব্যাহতি তেওঁলোকৰ ল'বলৈ আমি দাবী উত্থাপন কৰিছোঁ। লগতে আমি ক'ব বিচাৰিছোঁ যে যিখিনি মানুহ মৃত হ'ল যি এই পলংকৈ বানত, তেওঁলোকক আচলতে প্ৰতিটো পৰিয়ালক ন্যূনতম 50 লাখকৈ আৰ্থিক সাহায্য প্ৰদান কৰক আৰু গুৰুতৰভাৱে ক্ষতিগ্ৰস্ত পৰিয়ালবিলাকক ন্যূনতম 10 লাখ টকা আৰ্থিক সাহায্য প্ৰদান কৰক আৰু কমকৈ ক্ষতিগ্ৰস্ত প্ৰতিটো পৰিয়ালক ন্যূনতম 5 লাখ টকাকৈ আৰ্থিক সাহায্য প্ৰদান কৰক। আৰু এককালীন যি বানপীড়িতক সকলোকে যি দিবৰ কাৰণে যি 15,000 টকা ইতিমধ্যে প্ৰদান কৰি থকা হৈছে, এই ক্ষেত্ৰত যিধৰণে দলীয়কৰণ কৰা হৈছে, স্বজন তোষণ কৰা হৈছে, ইয়াক আমি ধিক্কাৰ জনাইছোঁ। এই চৰকাৰ সম্পূৰ্ণ ব্যৰ্থ হৈছে, প্ৰশাসন ব্যৰ্থ হৈছে। ইতিমধ্যে আমাৰ জিলা প্ৰশাসন আয়ুক্ত মহোদয়ৰ ওপৰতো কুৱেশ্যন আহিছে যে তেখেতেও যি ধৰণে সঠিক ব্যৱস্থা ল'ব লাগিছিল এই ব্যৱস্থা লোৱাত ব্যৰ্থ হৈছে। আৰু যি SDRF-এও প্ৰথম অৱস্থাত যিটো মানে খৰতকীয়া ব্যৱস্থা তেওঁলোকে আগবাঢ়ি আহিব লাগিছিলে উদ্ধাৰ কাৰ্যৰ কাৰণে, সেই ক্ষেত্ৰতো তেওঁলোক ব্যৰ্থ হৈছে। গতিকে আমি এই সকলোবিলাকৰ ওপৰত বিহিত ব্যৱস্থা লৈ আচলতে এই সমস্যা সমাধানৰ ক্ষেত্ৰত আগবাঢ়িবৰ কাৰণে আমি দাবী জনাই আমি এই 13 দফীয়া স্মাৰক পত্ৰ আমি আনিছোঁ। 13 দফীয়া স্মাৰক পত্ৰ বহুকেইটা আমাৰ আছে, আপোনালোকে স্মাৰক পত্ৰত পাব। গতিকে এইখিনি কথা আমি ইয়াৰ পাৰতে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9181 307 221 আমাৰ এই নম্বৰত।